ছাত্ৰ সমাজলৈ আহ্বান কৰিছে আৰু ইতিমধ্যে তেওঁ জনাইছে যে ঘটনা সংক্ৰান্তত ইতিমধ্যে কোকৰাঝাৰ থানাত কম সময়ৰ ভিতৰতে ৰখি उचित प्रशासन को एफआईआर किया। वो लोग जल्दी से जल्द हमारे उन लोगों के ऊपर इनिशिएटिव लेगा और हमारा कीजिए क्योंकि हमारे असेंबली में जितना सामान काली लो बल्ले এক্সিস্টিং যিসকল ট্ৰাইবেল তেওঁলোকৰ ক্ষতি নোহোৱাকৈ যদি 6 জনগোষ্ঠীক ট্ৰাইবেল অন্তৰ্ভুক্তি কৰে তেতিয়াহলে আমাৰ আপত্তি নাই, কিন্তু ইয়াত কন্ডিশন এটা আছে এক্সিস্টিং ট্ৰাইবেল সকল কোনো ধৰণে ক্ষতি হ'ব নালাগে। যেতিয়া মানে নতুন 6 জনগোষ্ঠী ট্ৰাইবেলত অন্তৰ্ভুক্ত কৰা হ'ব তেতিয়াহলে ট্ৰাইবেল যিখিনি কোটা আছে সেইটো বাঢ়াই দিয়ক, যদি বাঢ়াই দিয়ে তাততো আৰু ক্ষতি নাই। হিটোৱে আমি কামনা কৰিছো। কাইলৈ পৰা যেটো শীতকালীন অধিৱেশন হ'ব হয় হ'বনে? হ'ব, এইটো শিওৰ, এইটো 100% শিওৰ। আমি কোনো প্ৰকাৰে এইটো পিছুৱাই নিদিও। বহুত ক্ষয়ক্ষতি হৈছে। হয়, বহুত ক্ষয়ক্ষতি হৈছে। যেটো আমি এই সদনত বহি ফলাই আমাৰ গোটেই বিটিসি অঞ্চলৰ উন্নয়নৰ কাৰণে মংগলৰ কাৰণে ইয়াত আমি ভাল এটা পৰিবেশত আলোচনা কৰো, তেনেকা এটা পবিত্ৰ সদনক ক্ষতি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, লাজৰ কথা, মানে আনকনষ্টিটিউচনেল এইটো। এই কাৰণে মই তেওঁলোকক আকৌবাৰ গৰিহণা দিছো, কাৰণ এইটো হ'ল পবিত্ৰ সদন। ইয়াত মানে ৰাইজৰ মংগলৰ কাৰণে চিন্তা চৰ্চা কৰা হয়, এটা ভাল সিদ্ধান্ত লৈ কেনেকৈ আমাৰ বিটিচিটো উন্নতি কৰিব পাৰে সেই সকলোবোৰ কথা আমি এই সদনত আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হওঁ আৰু সেইমতে আমি কাম কৰি যাওঁ। গতিকে ক্ষতি হৈছে সেইটোতো আমি আকৌ ব্যৱস্থা ল'ব লাগিব, আকৌ বনাব লাগিব। গতিকে তেনে আমাৰ ডেভেলপমেন্টৰ কাৰণে যিখিনি টকা আহে সেই টকাই আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব, তেতিয়া আমাৰ ৰাইজৰে ক্ষতি হ'ব, যাতে ভৱিষ্যতে তেনেকা কুকাৰ্য কৰাৰ পৰা আন্দোলনকাৰী সকলে যাতে বিৰত থাকে, মই হিতুকে আহ্বান জনাইছো। ইয়াকে এই কাৰণে আলোচনা কৰিছো যেটো আমাৰ ইয়াত এক্সিডেন্টালি মানে ক'ব লাগিব, এইটো যেটো ঘটনা হৈ গ'ল সকলো এমচিএলকে অৱগত কৰাটো দৰকাৰ, আৰু আমি আলোচনাৰ মাধ্যমেদি সকলোৱে একেলগে হৈ পেলাই আমি গৰিহণা দিব বিচাৰিছো। আৰু চৰকাৰক আমি বা প্ৰশাসন বিভাগক আমি আহ্বান জনাম যে যিসকল দুষ্কৃতিকাৰী এই কাণ্ড কৰিলে সিহঁতক অতি সোনকালে কৰায়ত্ব কৰিব লাগিব, তাৰ ওপৰত তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে, হিতুকে আহ্বান জনাবৰ কাৰণে আমি এই মিটিংটো অনুষ্ঠিত কৰিছো। থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।